हेलो स्टूडेंट्स, हाउ आर यू ऑल। मैं आको आहि गइसु मोर चैनल লৈ সুদীপ্তাস ক্লাস আৰু আজি মই বহুত ইম্পৰ্টেন্ট টপিক এটা ডিসকাস কৰিবলৈ লৈছো ফ্ৰম গ্ৰেট এডুকেটৰ্স এণ্ড এডুকেশনাল থট চেপ্টাৰৰ। আৰু সেই লেসনটো হৈছে শংকৰাচাৰ্য তেওঁৰ ফিলসফিক্যাল থটছৰ ওপৰত। শংকৰাচাৰ্যৰ ফিলসফিক্যাল থট বেদান্ত ফিলসফিৰ ওপৰত নিৰ্ভৰ কৰি আছিল। হোৱাট ইজ বেদান্ত ফিলসফি? বেদান্ত মানে বেদৰ অন্ত, য'ত বেদৰ অন্ত হৈ যায় আৰু য'ৰ পৰা ষ্টাৰ্ট হয় একচুৱেল নলেজ। বেদৰ অন্ত মানে কি? বেদৰ অন্ত মানে য'ত আমাৰ গোটেই বেদৰ সম্পৰ্কে নলেজ হৈ যায়, সেইটো হ'ল বেদান্ত। শংকৰাচাৰ্যৰ যেটো ফিলসফি আছিল হেতু আছিল অদ্বৈত বেদান্তৰ ওপৰত। হোৱাট ইজ অদ্বৈত বেদান্ত? অদ্বৈত বেদান্ত মানে হ'ল নন ডুৱেলিজম। অদ্বৈত বেদান্ত বিলিভ কৰিছিল নন ডুৱেলিজমৰ ওপৰত। নন ডুৱেলিজম মানে নো টু, ডুৱেলিজম মানে টু, নন ডুৱেলিজম মানে নো টু, দুটা নহয় এক। নন ডুৱেলিজম মানে হ'ল এক, ব্ৰহ্মা এক, ব্ৰাহ্মণ এক, সুপ্ৰিম সোল এক। এই ফিলসফি মতে যেটো সুপ্রিম সোল আছে, দ্যাট ইজ ব্রাহ্মণ, দ্যাট সুপ্রিম সোল ইজ ওয়ান, দ্যাট ইজ ইটার্নাল গড। অদ্বৈত বেদান্ত বিলিভ কৰিছিল ট্ৰু নলেজৰ ওপৰত, ট্ৰু নলেজ, সুপ্রিম নলেজ। এন্ড হাউ টু গেট দ্যাট সুপ্রিম নলেজ? আমি কেনেকে পাম সেই সুপ্রিম নলেজ? যেতিয়া আমাৰ সোল সকলো বন্ডেজৰ পৰা ফ্ৰী হৈ যাব, যেতিয়া আমাৰ মাইন্ডটো বিভিন্ন ধৰণৰ সামাজিক বান্ধনৰ পৰা মুক্ত হ'ব, তেতিয়া আমি আল্টিমেট ৰিয়েলিটিৰ খোজ পাম। That is known as self-realization. According to this philosophy of Shankaracharya, every human must have the concept of self-realization in his life. প্ৰতিটো মানুহৰ জীৱনত লাগে সেলফ ৰিয়েলাইজেশন। আৰু এটো কেতিয়া হ'ব? যেতিয়া এজন মানুহ মায়া বা ইগনোৰেন্সৰ পৰা ওলাই আহিব পাৰিব। হোৱাট ইজ মায়া অৰ ইগনোৰেন্স? মায়া হ'ল এই জগতৰ মায়া, য'ত আমি থাকো, ওয়ার্ল্ডলি ডিজায়ার, ওয়ার্ল্ডলি প্লেজার। যে প্লেজারটো আমাৰ ভিতৰত থাকে, আমি এটা ইলিউশনত থাকো, এটা ভ্ৰান্ত ধাৰণা লৈ থাকো, এই জগতৰ মাজত থাকো। মায়া, মোহ, লাভ, কেয়ার, এফেকশন এইবিলাকৰ মাজত আমি মানে আবদ্ধ হৈ থাকো। যেতিয়া আমি এইবিলাক বস্তুত আবদ্ধ হৈ থাকো, তেতিয়া আমাৰ মনত এটা ভ্ৰান্ত ধাৰণা হয়। এই লাভ, কেয়ার, এফেকশন, ডিজায়ার, যিকোনো বস্তু পোৱাৰ চাহিদা, সেইবিলাক বস্তু আমাক এই মায়াৰ জগতত বান্ধি থয়। অদ্বৈত বেদান্ত মতে the mind should get freedom. It should get free from all sorts of bondages of life. আৰু যেতিয়া আমাৰ মনটো সকলো বন্ডেজৰ পৰা ফ্ৰী হৈ যাব, তেতিয়া আমাৰ মন গৈ এক হৈ যাব। কাৰ লগত এক হ'ব? ভগৱানৰ লগত লীন হৈ যাব। দ্যাট সুপ্রিম সোল ব্ৰহ্ম তাৰ লগত গৈ লীন হৈ যাব। এই যে এক হৈ যাব, আমাৰ সোল আৰু ব্ৰহ্মৰ সোল এক হৈ যাব, তাকে কোৱা হৈছিল নন ডুৱেলিজম, নট টু বাট ওয়ান। এটো আছিল শংকৰীয়া মেইন ফিলসফিক্যাল থট। এই ফিলসফিক্যাল থটৰ ওপৰত ভিত্তি কৰি শংকৰাচাৰ্য তেওঁৰ এডুকেশনাল প্ৰিন্সিপলস ডেভেলপ কৰিছিল। What are those principles? Let us have a look. First is aims of education. According to Shankaracharya, what should be the aim of education? First is realization of supreme soul. ভগৱানৰ সোল আৰু নিজৰ সোল, দুটা সোলৰ ৰিয়েলাইজেশন, আত্ম শুদ্ধি, সেলফ রিয়েলাইজেশন, নিজকে নিজে চিনি পোৱা, সেলফ কনসিয়াসনেস, নিজৰ আত্মা সম্পৰ্কে আসল জ্ঞান। দ্যাট ইজ দ্য মেইন এম। নেক্সট ইজ প্রিজার্ভেশন এন্ড ট্রান্সমিশন অফ কালচার। আমার যেটো ট্রেডিশন, ভ্যালু, ইথিক্স, মরালিটি আছে, যেটো আমার গুড়ি হয়, দ্যাট শুড বি ট্রান্সফার্ড ফ্রম জেনারেশন টু জেনারেশন। সেই কালচারটো জেনারেশন টু জেনারেশন ট্রান্সফার হওয়া যথেষ্ট দরকার। নেক্সট তেওঁ কৈছিল ক্যারেক্টার ফর্মেশন। আমি যদি এটা ব্ৰহ্ম হ'ব বিচাৰিছো, ব্ৰহ্মৰ লগত লীন হ'ব বিচাৰিছো, তেতিয়া হলে বডি, মাইন্ড আৰু সোল এই তিনটাৰ মাজত এটা কন্ট্ৰোলৰ দৰকাৰ, এটা স্টেবিলিটিৰ দৰকাৰ। আৰু এই স্টেবিলিটিটো কেতিয়া হ'ব? যেতিয়া আমাৰ ক্যারেক্টার ফর্মেশন হ'ব। সো according to this philosophy, character formation is also an aim of education.
নেক্সট এইটো ফিলচফিত কোৱা হৈছিল ভোকেশনাল এফিচিয়েন্সিৰ কথা। ইয়েস, এইটো ফিলচফিত ভোকেশনাল এফিচিয়েন্সিৰ ওপৰতো জোৰ দিয়া হৈছিল। According to this philosophy, ajiva, জীয়াই থকা, লাইভলিহুড, সেইটো ইম্পৰ্টেণ্ট। যদিও এইটো ফিলচফিত কোৱা হৈছে মোক্ষ প্ৰাপ্তিৰ কথা, এইটো ফিলচফিত কোৱা হৈছে মায়া বা জগতৰ এই সকলো মায়া, এই সকলো ইগনৰেন্সৰ মাজত নিজকে বান্ধি নথবলৈ কোৱা হৈছে, তাৰ লগত এইটোও কোৱা হৈছে যে কৰ্ম মেইন, কৰ্মৰ ওপৰত জোৰ দিব লাগে। ব্ৰহ্মাক পাবলৈ হলে, লীন হবলৈ হলে কৰ্মও গুৰুত্বপূৰ্ণ। তো এইকেইটা আছিল এইম অফ এডুকেশ্যন এজ সেড বাই শংকৰাচাৰ্য। নেক্সট তেওঁ কৈছিল কাৰিকুলাম, পাঠ্যক্ৰম। শংকৰাচাৰ্য মতে আমাৰ যদি বডি মাইণ্ড আৰু সোলক কন্ট্ৰোল কৰিব লাগে, আমাৰ যদি মোক্ষ প্ৰাপ্তিৰ কথা ভাবিব লাগে, আমাৰ যদি নন ডুৱেলিজম, এক ব্ৰাহ্মণৰ কথা ভাবিব লাগে, ভগৱানৰ লগত লীন হোৱাৰ কথা ভাবিব লাগে, তেতিয়াহ'লে শিক্ষাৰ লক্ষ্য পূৰ্ণ হ'ব লাগিব। আৰু শংকৰাচাৰ্য মতে শিক্ষাৰ লক্ষ্য হ'ল অল ৰাউণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট, ফিজিকেল, মেণ্টেল, মৰাল, ছ'চিয়েল এণ্ড ইম'চনেল, যেটো মই এতিয়া ডিছকাছ কৰিলোঁ। আৰু সেই লক্ষ্যবোৰ পাবলৈ হ'লে শংকৰাচাৰ্য কেইটামান পাঠ্যক্ৰমৰ কথা সদৰি কৈছিল। সেই পাঠ্যক্ৰমকেইটা কি আছিল? এষ্ট্ৰলজি, এষ্ট্ৰনমি, চিভিক্স, পলিটিক্স, ভেদিক লিটাৰেচাৰ, স্পিৰিচুৱেল এণ্ড মৰাল লেচন, লজিক, এই ছাবজেক্টবিলাকৰ ওপৰত গুৰুত্ব দিয়া উচিত। নেক্সট মেথডছ অফ টিচিং। শংকৰাচাৰ্য মতে কি ধৰণে আমি ল'ৰা ছোৱালীক পঢ়াব লাগে যাতে বডি, মাইণ্ড আৰু সোল এই তিনিটাৰ মাজত এটা কোঅৰ্ডিনেশ্যন সদায় হৈ থাকক। তিনিটা মেথডৰ কথা ইয়াত কোৱা হৈছে। এটা হ'ল শ্ৰৱণ, এটা মনন, এটা নিদিধ্যাসন। শ্ৰৱণ হ'ল লিসনিং টু দ্য টেক্সট। গুৰুৱে শিষ্যক যে টেক্সটবোৰ ক'ব, যে মন্ত্ৰবোৰ ক'ব, সেই মন্ত্ৰবোৰ শিশুৱে বৰ ধ্যানেৰে শুনিব, বৰ মনোযোগেৰে শুনিব। দ্যাট ইজ শ্ৰৱণ। নেক্সট ইজ মনন। মনন ইজ assimilate the text. Manana is understanding the text, connecting the different parts of the text. যেটো গুৰুৱে ক'ব, গুৰু যে কথাবিলাক ক'ব, যে মন্ত্ৰবোৰ ক'ব, সেই মন্ত্ৰবিলাকক এটা সিংক্ৰনাইজড ৱেত আনা, এটা প্ৰপাৰ চেনেলত আনা, প্ৰপাৰ অৰ্গেনাইজড ফৰ্মেটত আনাটো হ'ল মনন, যেটো শিষ্য নিজৰ ধ্যানৰ যোগেদি আনিব। So first is Shravana, listening what the teacher is saying. Next is Manana, understanding and grasping the things that the teacher is saying and organizing the facts in a proper sequence. And last is Nididhyasana. Etu hol meditation, dhyan kora. Jetu guruwe kole, he gurur mantrabilak nijor bhitorete লীন কৰি লোৱা, তেতিয়া তেওঁলোকে এক ব্ৰহ্মৰ লগত লীন হ'ব পাৰিব, এক হ'ব পাৰিব। Next is about place of teacher. Shankaracharya মতে টিচাৰৰ প্লেসটো কি? Shankaracharya মতে টিচাৰৰ প্লেসটো যথেষ্ট গুৰুত্বপূৰ্ণ। এটা আইডিয়াল টিচাৰ, টিচাৰৰ পাৰ্সোনালিটি এনেকুৱা হ'ব লাগে য'ত এজন টিচাৰ এটা আইডিয়াল পাৰ্সোনালিটি হিচাপে কাম কৰক, যাতে সেই গুৰুজন উইথ দ্য হেল্প অফ হিজ নলেজ, স্কিল এণ্ড এবিলিটি কেন ব্ৰিং আ ডিজাইৰেবল চেঞ্জেছ ইন দ্য বিহেভিয়াৰ অফ হিজ লাৰ্নাৰ। সেইটো সদায় গুৰুত্ব পোৱা উচিত। শংকৰাচাৰ্য মতে শিক্ষকৰ ব্যক্তিত্ব এনেকুৱা হ'ব লাগে য'ত শিক্ষকৰ কেৰেক্টাৰ ফৰ্মেশ্যন, শিক্ষকৰ আণ্ডাৰষ্টেণ্ডিং, শিক্ষকৰ ডেলিভাৰেশ্যন, লেকচাৰ দিয়া, শিক্ষকৰ ইনষ্ট্ৰাকশ্যন শিষ্যৰ মনত এটা গভীৰ প্ৰভাৱ পেলাব পাৰে। শংকৰাচাৰ্য মতে এইটো ফিলচফিত শিক্ষকৰ ভূমিকা প্ৰধান। শিক্ষক হ'ব লাগে আ প্ৰিজাৰ্ভেন্স, ট্ৰান্সমিশ্যন, a promoter of culture, knowledge about conscious soul. শিক্ষক এনেকুৱা হ'ব লাগে যোন কনচিয়াস সোল সম্পৰ্কে, আমাৰ আত্মা সম্পৰ্কে জ্ঞান দিব পাৰে আৰু আত্মাৰ লগত এটা কানেকশ্যন ক্ৰিয়েট কৰিব পাৰে। সো দ্য ৰোল ৱাজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট ইজ ডিসিপ্লিন। শংকৰাচাৰ্য মতে ডিসিপ্লিন কেনেকুৱা হ'ব লাগে? ডিসিপ্লিন এনেকুৱা হ'ব লাগে যাৰ যোগেদি ষ্টুডেণ্ট তিনটা এট্ৰিবিউট এচিভ কৰিব পাৰে। দ্যাট ইজ মোক্ষ, ধৰ্ম এণ্ড ঈশ্বৰ। মোক্ষ, ধৰ্ম এণ্ড ঈশ্বৰ, এই তিনটা এট্ৰিবিউট যাতে এচিভ কৰিব পাৰে। আৰু সেইটো কাৰণে ডিসিপ্লিন শুড কাম ফ্ৰম উইদিন। একৰ্ডিং টু দিছ পাৰ্টিকুলাৰ ফিলচফি, দ্য ডিসিপ্লিন শুড কাম ফ্ৰম উইদিন।
এই ধৰণৰ ভিতৰৰ পৰা ডিসিপ্লিন আহিব লাগে, যেটো ডিসিপ্লিনৰ যোগেদি লৰা ছোৱালীৰ বডি মাইণ্ড আৰু সোল এটা জায়গাত কেন্দ্ৰীভূত হৈ থাকক, এটা জায়গাত ধ্যানৰ যোগেদি মেডিটেশন হৈ থাকক আৰু মোক্ষ ধৰ্ম আৰু ঈশ্বৰ এই তিনটা এট্ৰিবিউট যাতে এচিভ কৰিব পৰা সম্ভৱ হয়। So this is all about this particular philosophy of Shankaracharya. তো ইয়াত আমি কি পালো, এজ এ হোল আমি যদি চাও এই ফিলসফি টু স্পিরিচুয়াল ক্যারেক্টার ফর্মেশন, মরালিটি, ইথিক্স, ট্রেডিশন ইয়ার উপৰত গুৰুত্ব দিয়া হৈছে। ভগৱান এক, আমাৰ সোল ভগৱানৰ লগত লীন হলে আমাৰ মোক্ষ প্ৰাপ্তিৰ যোগেদি মায়াৰ পৰা আমি ওলাই আহিব পাৰিম আৰু আমি এটা শুদ্ধ মনেৰে ট্ৰু নলেজ পাম, দ্যাট ইজ বেদা, অদ্বৈত বেদান্ত, ট্ৰু নলেজ আমি পাম। So this is all about this philosophy. I will again come with a new topic. Till then, bye bye.